বকৰিদত মানুহ কুৰবানী দিয়া আপোনালোকে শুনিছে নেকি? আপোনালোকে জানে 2-3 দিন আগত বকৰিদ গ'ল আৰু বকৰিদত ছাগলী কুৰবানী দিয়া, গৰু কুৰবানী দিয়া আমি আগৰ পৰা শুনি আহিছো, কিন্তু বকৰিদত মানুহ কুৰবানী দিয়া আপোনালোকে শুনিছিল নেকি? বৰ ভয় লগা ঘটনা। উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এই ঘটনাটো বুলি জানিব পাৰিছো। তাতে দুজন বন্ধু আছিল, একেবাৰে আমাৰ অসমীয়াত যে কয় নলে গলে লগা বন্ধু, তো নলে গলে লগা বন্ধু আছিল। এজন মুছলিম আৰু এজন হিন্দু। হিন্দু ল'ৰাজনৰ নাম আছিল সূৰ্যা। আৰু বকৰিদৰ কেইদিনমান আগতে এই সূৰ্যাক মুছলিম ল'ৰাজনে কৈছিল যে আমাৰ ঘৰত আহিবা ঈদ খাবৰ কাৰণে, আৰু সিও আহিম বুলি কৈছিল। কিন্তু এই ল'ৰাজনে মাতিছিল যে আমি কুৰবানী দিম, তো কুৰবানী চাবৰ কাৰণে আমি ছাগলী কুৰবানী দিম, কুৰবানী চাবৰ কাৰণে তই আহিবি। আৰু এই সূৰ্যা নামৰ হিন্দু ল'ৰাজনে ক'লে যে মই নাচাওঁ। তো এই কথাটোতে মানে অকণমান মানে তৰ্ক লগাৰ নিচিনা হ'ল আৰু অকণমান মনোমালিন্য হ'ল। আৰু হোৱাৰ পিছত ঈদৰ দিনা এই হিন্দু ল'ৰাজনক আকৌ এই মাতিলে, মানে মুছলিম ল'ৰাজনে ঈদ খাব আহিবা। তো হিন্দু ল'ৰাজনে ঈদ খাবৰ কাৰণে এওঁলোকৰ ঘৰত আহিলে, আৰু অহাৰ পিছত তেওঁলোকৰ যিটো ৰাস্তা গলি, তেওঁলোকৰ গলিত সোমোৱাৰ পিছত 4-5জন মান ল'ৰাই এই আমাৰ হিন্দু ল'ৰাজনক মানে সূৰ্যাক মানে ঘেৰি ধৰিলে, আৰু ঘেৰি ধৰি এই সূৰ্যাক সুধিলে যে কেতিয়াবা কুৰবানী দিয়া দেখা পাইছানে? তো সূৰ্যাই ক'লে নাই দেখা, আৰু নাই দেখা বুলি কোৱাৰ পিছতে তো দেখাই আছো ৰ তোক, সেই বুলি কৈ এনেকে চাকু মানে চুৰি উলিয়াই পেলাই তাক মানে বৰ বেয়াকৈ মানে আঘাত কৰিব আৰম্ভ কৰিলে। আৰু ইমানখিনি এনেকৈ আঘাত কৰিলে যেতিয়ালৈকে সি মৰি নগ'ল তেতিয়ালৈকে তাক আঘাত কৰি থাকিলে। গতিকে আপোনালোকে ভাবক যে পবিত্ৰ ঈদ বুলি কয় যে ঈদটো এটা পবিত্ৰ উৎসৱ, আৰু এই পবিত্ৰ উৎসৱৰ দিনত এনেকুৱা ঘটনাই সঁচাকৈ মনত বহুত দুখ দিছে। আমি হিন্দু হ'ব পাৰোঁ, কিন্তু ধৰ্মত কেতিয়াও দন কাজিয়া কৰা নাই বা নকৰোঁ বুলি ভাবিছোঁ। যিহেতুকে সমাজখন শিক্ষিত হৈছে, সমাজখনত বহুত জানা বুজা মানুহ আহিছে, আজিও যদি ধৰ্মত কাজিয়া কৰা যায় তেতিয়াহ'লে আচলতে সেই শিক্ষাৰ কোনো মতলব নাই, সেই পঢ়া শুনাৰ কোনো ভেলু নাই। কাৰণ ধৰ্মত কাজিয়া আগৰ দিনত লাগিছিল, আজি নহয়। সি কিমান বিশ্বাসত সেই হিন্দু ল'ৰাজনে তাৰ ঘৰত গৈছিল, যে ঈদ খাব মাতিছে, তো সেই সন্মান ৰক্ষা কৰি গৈছিল। কিন্তু তাৰে পিছত সেই ল'ৰাজনে কি কৰিলে, তাৰ জীৱনটো শেষ কৰি পেলালে। তাৰে পিছত সেই ল'ৰাজনে মানে পলাই আছিল আৰু পুলিচক ধৰা দিয়া নাছিল, পলাই আছিল। কিন্তু সেই ল'ৰাজনে প্লেনিং কৰিছিল, যোনজনে আমাৰ হিন্দু ল'ৰাজনক মাৰি পেলালে, সূৰ্যাক মাৰি পেলালে, তো সেই মুছলিম ল'ৰাজনে প্লেনিং কৰিছিল যে উত্তৰ প্ৰদেশৰ বাহিৰত গুচি যাব আৰু বেলেগত যাব আৰু মানে পলাই ফেলে। তো তাৰ কাৰণে পইচা লাগিছিল, আৰু পইচা নিবৰ কাৰণে ক'ত আহিছিল, য'ত মানে এই হত্যাকাণ্ডটো হৈছিল তেওঁলোকৰ গাঁৱতে মানে এই ল'ৰাজনে পইচা নিব আহিছিল। আৰু পইচাখিনি যদি হাতত লাগি লৈ সি বেলেগত গুচি গ'ল। কিন্তু এই ল'ৰাজনে পইচা নিব আহোঁতে মানে পুলিচে গম পালে, ইনফৰমেশ্যনটো পাই ফেলে এই ল'ৰাজনক ধৰিব যাওঁতে এই ল'ৰাজনৰ লগত আৰু এজন আছিল, আৰু সেই ল'ৰাজনে পুলিচকে মানে ফায়াৰিং কৰিলে, গুলিয়ালে। আৰু সেই সময়তে পুলিচেও ফায়াৰিং কৰিলে, আৰু পুলিচৰ গুলিত এই ল'ৰাজন, মুছলিম ল'ৰাজন মৰি থাকিলে। ভাল লাগিছে, গম পাইছোঁ যিহেতুকে উত্তৰ প্ৰদেশৰ ঘটনা, তাতে কোনো টেনশ্যন নাই, কোনেও ন্যায় পাবৰ কাৰণে ভৰি হাতে ধৰিব নালাগে, তাতে ন্যায় হ'বয়ে। আপোনালোকেও জানে আদিত্য য়োগী আছে, য'ত নেকি য়োগীজী কয়ে যে ন্যায় সদায় মানৱৰ কাৰণে, দানৱৰ কাৰণে নহয়। আৰু আপোনালোকে জানে তাতে যদি কিবা নহ'ব লগা ঘটনা হৈছে 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰত একশ্যন হ'বয়ে, আৰু এনেকুৱা একশ্যন হ'ব যে মানুহখিনি সন্তুষ্ট হৈ যায়। যে এইবিলাক ঘটনাই আমাৰ হিন্দু মুছলিমৰ মাজত সংঘাত নলগাই জানো? এনেই আমাৰ মাজত একো ভেদভাৱ নাই, কিন্তু এইবিলাক ঘটনাই আমাৰ মাজত কিছুমান অসুবিধাৰ সৃষ্টি কৰে নে নকৰে এবাৰ কমেণ্ট কৰি জনাব নাপাহৰিব। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।